মহেন্দ্ৰ যিটো এইটো 5 ফুটি 2022 লাষ্টৰ হয় AC ST BS4 ডিজেলৰ হয় বহুতে বিচাৰে BS4 গাড়ী আছে নেকি গাড়ীখন ৰান হৈছে মাত্ৰ 37000 যদি ঘৰত নিয়াৰ পিছত যদি কিবা ইস্যু আহে কোনো টেনচন লব নালাগে চিন্তা কৰিব নালাগে আপুনি এক মাহৰ ভিতৰত ফ্ৰী আপুনি ইয়াতে যদি কিবা কৰিব লগা হয় আমাৰ ডিলাৰৰ তৰফৰ পৰা আমি ফ্ৰী কৰি দিম 2021 চনৰ 3,70,000 টকা ৰাখিছো এই সুপাৰ কেৰি এটো 2021 হয় আৰু ট্ৰেভেলাৰ এখন হল আপোনাৰ BS3 গাড়ী হয় 2017 হয় পিকআপ 1.7 এক্সট্ৰা লং আৰু এখন আপোনাৰ অশোক লেল্যান্ড পার্টনার আছে এইখন 2025 হয় গাড়ীখন একেবাৰে নতুন আছে এখন গাড়ী চাওক এখন গাড়ী বিক্রি হৈ গৈছে ভিডিও চাই বিক্রি হৈছে হয় আপোনালোকৰ ভিডিও চাই বিক্রি হৈছে কাস্টমাৰে লৈ যাব আজি ডেলিভারি হ'ব তো দেখা পাইছে পুনৰ এবাৰ আহি উপস্থিত হৈছে SK মোটৰছত নতুন ষ্টকৰ আপডেট লৈ পোনপ্ৰথমে দাদা নমস্কাৰ ভালে আছে হয় নমস্কাৰ ভালে আছো দিয়ক যিসকল দৰ্শক আমাৰ লগত নতুনকৈ জয়েন হৈছে তেওঁলোকক আপোনালোকৰ ডিলাৰখনৰ শুভ নামটো আৰু এড্ৰেছটো ধুনীয়াকৈ জনাই দিয়ক আমাৰ ডিলাৰখন হল SK মোটৰ SK মোটৰ আমাৰ ডিলাৰখন হল নগাঁও টাউনত আছে বহুতে খুদে গুৱাহাটীত নেকি গুৱাহাটীত নহয় আমাৰ ডিলাৰখন হল নগাঁও টাউনত নগাঁও টাউন খুটিকুটিয়াত হয় আৰু খুটিকুটিয়াত আপোনাৰ বাস ষ্টেনৰ লগত গুৱাহাটী ট্ৰেভেলাৰ গুৱাহাটী যে যায় বাস বিলাক বা গুৱাহাটীৰ পৰা আহে আমাৰ নগাঁৱত এই বাস ষ্টেনৰ লগতে আমাৰ SK মোটৰ আছে আৰু SK মোটৰত আপুনি চিন্তা নকৰাকে একেবাৰে চিন্তা নকৰাকে এখন গাড়ী লৈ যাক আমি আমাৰ ইয়াৰ পৰা যিমান ধুনীয়াকে পাৰো আমি সাৰ্ভিসিং কৰি দিও আপুনি নিশ্চিন্তভাৱে এখন গাড়ী লৈ যাক আৰু ধুনীয়াকে চলাক আপুনি সৰু সুৰা বিজনেস কৰে ডাঙৰ বিজনেস কৰে আমাৰ ডিলাৰৰ পৰা নিশ্চিন্ত মনে আপুনি এখন গাড়ী লৈ যাক একদিয়াত মানে আপোনাৰ ইঞ্জিনৰ গ্যাৰান্টি দিয়া হয় এমাহৰলৈকে একদম হয় হেতুৱে কৈছো নিশ্চিন্ত মনে লৈ যাক আমাৰ তৰফৰ পৰা গাড়ীখন কাস্টমাৰক সমজাই দিয়াৰ আগতেই আমি গাড়ীখন ধুনীয়াকে সাৰ্ভিসিং কৰি দিও প্লাস যদি কিবা ইস্যু আহে ঘৰত নিয়াৰ পিছত যদি কিবা ইস্যু আহে কোনো টেনচন লব নালাগে চিন্তা কৰিব নালাগে আপুনি এক মাহৰ ভিতৰত ফ্ৰী আপুনি ইয়াতে যদি কিবা কৰিব লগা হয় আমাৰ ডিলাৰৰ তৰফৰ পৰা আমি ফ্ৰী কৰি দিম হয় ইমানখিনি সুবিধা আপুনি ইয়াৰ পৰা পাইছে ইয়াৰ দ্বাৰা আপুনি বুজিব পাৰে যে ইয়াতে একদম জেনুইন গাড়ী একদম ভাল আমি যিমান পাৰো কাস্টমাৰক এটা ভাল গাড়ী দিব বিচাৰো যাতে বেয়া নহয় বা ইয়াত যদি কিবা এটা হৈছে আমি ইয়াতেই চেক কৰাই দিম হয় ইয়াৰ সকলোতকৈ ভাল কথা এইটোৱে যে ইয়াতে আপোনাৰ ফাইনেন্সৰ সুবিধা হৈ যায় একদম কম টকাত ফাইনেন্স হৈ যায় ন হয় গোটেই অসমতে ফাইনেন্স হয় যদি সিভিল ভাল থাকে কিছুমান লোকেশনত নহয় বাৰু হেতু আমি কথা পাতি লম আৰু গোটেই অসমতে আমি গাড়ী দি আছো গোটেই সব ডিস্ট্ৰিক্টতে গৈ আছো হয় আৰু ইয়াত আপোনালোকে একদম সৰু গাড়ীৰ পৰা আৰম্ভ কৰি এনেকুৱা ট্ৰেভেলাৰৰ পৰা লৈ এনেকুৱা ডাঙৰ গাড়ী আপুনি ইয়াৰ পৰা পাই যাব যেনেকুৱা গাড়ী লাগে যি গাড়ী লাগে আপোনাক সকলো গাড়ী ইয়াতে এভেইলেবল থাকে যিমানখিনি পাৰো আমি এতিয়া দেখুৱাম আৰু যিখিনি নোৱাৰো আপুনি স্ক্ৰীনত ফোন নাম্বাৰ দিয়া থাকিব কন্টেক্ট কৰিব তাৰে হোৱাটছএপত ফটো দি একদম ধুনীয়াকৈ জনাই দিব ন হয় গতিকে বেছি সময় পলম নকৰো আজি মই প্ৰথম গাড়ী কোনখন দেখুৱাব প্ৰথম গাড়ী আমি সৰু এখনে দেখাও হয় মহেন্দ্ৰ যিটো 5 ফুটি বহুতে বিচাৰে ডিজেলৰ গাড়ী আছে নেকি তে মহেন্দ্ৰ যিটো এটো 5 ফুটি 2022 লাষ্টৰ হয় তে মহেন্দ্ৰ যিটো বডি ছডিও ভাল কোনো দাগি সাগি নাই গাড়ীখন আপোনাৰ ধুনীয়া আছে পেপাৰ আপডেট কৰি আমি কাস্টমাৰক দিম এইখন গাড়ী আমি 3 লাখ টকা ৰাখিছো 3 লাখ টকা হয় 3 লাখ টকা ৰাখিছো আৰু ইন্ট্ৰা B10 2021 চনৰ 3,70,000 টকা ৰাখিছো ইন্ট্ৰা B10 বহুতে বিচাৰে ডিজেলৰ গাড়ী হয় বহুতে বিচাৰে ইন্ট্ৰা B10 আছে নেকি ইন্ট্ৰা B10 যদি লাগে 2021 ৰ 2,70,000 টকা ৰাখিছো 2022 ৰ আছে 4 লাখ টকা 2023 ৰ আছে 4,30,000 টকা ইন্ট্ৰা আমাৰ তাতে ইন্ট্ৰা 30 আছে ইন্ট্ৰা 50 আছে যদি কাৰোবাৰ লাগে আপুনি ফোনতে ফোন কৰি জনাক আমি লগে লগে গাড়ী ফটো দি দিম ইমানখিনি সুবিধা আপুনি আৰু BS4 গাড়ী বহুতে বিচাৰে AC ST BS4 ডিজেলৰ হয় বহুতে বিচাৰে BS4 গাড়ী আছে নেকি গাড়ীখন ৰান হৈছে মাত্ৰ 37,000 গাড়ীখন অৰিজিনাল পেন্টতে আছে বহুতে বিচাৰে অৰিজিনাল পেন্টত গাড়ী আছে নেকি অৰিজিনাল পেন্টতে আছে গাড়ীখন কোনো দাগি সাগি নাই এখন ভাল গাড়ী BS4 গাড়ী যদি কাৰোবাৰ লাগে আহক আৰু আমাৰ পৰা লৈ যাক গাড়ীখনৰ দাম ৰাখিছো 3 লাখ টকা 3 লাখ টকা একদম শোৰুমৰ নিচিনা হৈ আছে ক'ব পৰা হয় আৰু এই সুপাৰ কেৰি এটো 2021 ৰ হয় 3,80,000 টকা ৰাখিছো গাড়ীখন পেট্ৰলৰ হয় আৰু যদি কাৰোবাৰ 23 ৰ লাগে বা 24 ৰ লাগে আমাক যোগাযোগ কৰক আমি ফোনতে দাম কৈ দিম আৰু গাড়ী ফটো দি দিম
আৰু ট্ৰেভেলাৰ এখন হ'ল আপোনাৰ BS3 গাড়ী হয় 2017 হয় হয়। টায়াৰ আমি গোটেই নতুন দিম হয়। আৰু গাড়ীখনৰ কিবা কাম আছে যদি আমি সব কাম কৰাই দিম হয় গাড়ীখনৰ কাম কৰিব দিম আমি 8 লাখ টকা ৰাখিছো আৰু AC থকা যদি কাৰোবাৰ লাগে AC থকা এখন আছে সেইখনো পিছফালে আছে সেইখন গাড়ী আমি 8.5 লাখ টকা ৰাখিছো মানে এইখনৰ যে 8 লাখ টকা দাম ৰাখিছে আপোনালোকে যেনেকুৱা দেখিছে আপোনালোকে আহিলে এনেকুৱা নাপায় একদম নাই BS3 গাড়ী অলপ চলপ কাম থাকে আমি সব কাম কৰি পেলাই পিছত 8 লাখ টকা প্ৰাইস ৰাখা হৈছে হয় আৰু এইখন মহেন্দ্ৰ জিতু হয় 2023 হয় গাড়ীখন 32,000 রান হৈছে এখন 7 ফুটি হয় পেট্ৰোলৰ হয় এখন গাড়ী 3,20,000 টকা ৰাখিছো 3,20,000 টকা হয় এখন বলেৰো পিকআপ 1.7 এক্সট্ৰা লং বহুতে বিচাৰে BS4 ভাল এখন গাড়ী আছে নেকি যদি কাৰোবাৰ লাগে BS4 এক্সট্ৰা লং 1.7 ভাল এখন গাড়ী 2020 চনৰ হয় পেপাৰ ফুল আপডেট পাব আৰু আমি ট্ৰান্সফাৰ কৰাই দিম যদি কোনোবাৰ ফাইনান্স কৰিব খোজে বা লোন কৰিব খোজে লোনো কৰাই দিম এইখন গাড়ীৰ দাম ৰাখিছো 6,70,000 টকা আৰু মহেন্দ্ৰ বলেৰো পিকআপ 8 ফুটি যদি কাৰোবাৰ লাগে আমাৰ তাত আছে আৰু যদি আপোনাৰ BS3 8 ফুটি লাগে আছে যদি মহেন্দ্ৰ HD লাগে নেক্সট পিকআপ লাগে নেক্সট পিকআপও আহিছে 23 মডেল যোগাযোগ কৰিলে আমি দাম কৈ দিম বা ফটো দি দিম আৰু এখন আপোনাৰ অশোক লেল্যান্ড পাৰ্টনাৰ আছে এইখন 2025 হয় গাড়ীখন একেবাৰে নতুন আছে আপোনাৰ 15,000 কিলোমিটাৰ ৰান আছে টায়াৰ এতিয়াও 15,000 চলিলে একোৱে নহয় টায়াৰ এতিয়াও নতুনেই আছে টায়াৰ খিনি 4 চকা হয় গাড়ীখন 14 ফুটি হয় বহুতে বিচাৰে খুদে কেই ফুটি হয় গাড়ীখন 14 ফুটি হয় কিমান ৰাখিছে আস্কিং এইখন ৰাখিছো আপোনাৰ 9,50,000 টকা ৰাখিছো 950 একেবাৰে নতুন বডিৰ পৰা আৰম্ভ কৰি একে অৰিজিনাল সব অৰিজিনালে আছে এতিয়াও গাড়ীখন ইউজে হোৱা নাই বেছি 15,000 কিলোমিটাৰ হে ৰান হৈছে মাত্ৰ 15,000 কিলোমিটাৰ যদি কোনোবাই ফাইনান্স কৰিম বুলি ভাবে কিমান দিব লাগিব এইটো আপোনাৰ যদি সিভিল ভাল থাকিলে পইচা নিদিলেও হৈ যায় কিন্তু যদি সিভিল ভাল থাকে আগে পিছে কাৰোবাৰ গাড়ী আছে তেতিয়া একেবাৰে কম ডাউন পেমেন্টতে হৈ যাব মানে আপোনাৰ সিভিলৰ ওপৰত ডিপেন্ড কৰিব যদি সিভিল ভাল থাকে জিৰ' ডাউন পেমেন্টত লৈ যাব হয় আৰু এখন BS3 হয় তে বহুতে বিচাৰে জেনুইন পিকআপ BS3 আছে নেকি টায়াৰ গোটেইখিনি নতুন পাব পেপাৰ নতুন বনোৱা আছে আপোনাৰ এইখন গাড়ী আমি 3,70,000 টকা ৰাখিছো মাত্ৰ 3,70,000 আৰু এইখন গাড়ী আপোনাৰ কেছত ল'ব লাগিব হয় এইখন গাড়ী হ'ল 2021 হয় এইখন গাড়ীও টায়াৰ গোটেই কেইটা ভাল আছে এইখন গাড়ী আমি 5,70,000 টকা ৰাখিছো আৰু এখন 22 আছে 22 টো আপোনাৰ 6 লাখ টকা ৰাখিছো 6 লাখ টকা ৰাখিছো হয় এতিয়া বাহিৰত আছে নেকি গাড়ী হয় বাহিৰত যাব আৰু আছে আপোনাৰ ডাঙৰ 22 ফুটি গাড়ীখন এইখন 2023 হয় এইখন গাড়ী আজি যাব হয় আজি ডেলিভারি হ'ব এইখন গাড়ী আৰু দেখা নাপায় আমাৰ এখন গাড়ী চাওক এখন গাড়ী বিক্ৰী হৈ গৈছে ভিডিও চাই বিক্ৰী হৈছে হয় আপোনালোকৰ ভিডিও চাই বিক্ৰী হৈছে কাস্টমাৰে লৈ যাব আজি ডেলিভারি হ'ব তে এতিয়া দেখাম আপোনাৰ মেজিক এক্সপ্ৰেছ প্যাসেঞ্জার গাড়ী হয় এখন 2024 হয় গাড়ীখন একেবাৰে নতুন 4টা টায়াৰ নতুন গাড়ীখন ৰান কম হৈছে কোনো স্কেচ নাই কোনো জায়গাত এটা দাগো নাই যদি কাৰোবাৰ ভাল এখন গাড়ী প্যাসেঞ্জার গাড়ী এখন লাগে আমাক যোগাযোগ কৰক আৰু লৈ যাক এইখন গাড়ীৰ দাম ৰাখিছো আমি 4,50,000 টকা দামো কমকে ৰাখিছো 4,50,000 টকা যদি ভাল এখন গাড়ী লাগে আমাক ফোন কৰক এইখন গাড়ী আপোনাৰ যোদ্ধা 2 টনৰ হয় বহুতে বিচাৰে যোদ্ধা 2 টনৰ আছে নেকি আপনার বডি তো প্লেন সিট লগোৱা আছে বডিত প্লেন সিট লগোৱা আছে দেখাই দিয়ক কাম কৰিব নালাগে আপোনাৰ টায়াৰ 4টা নতুন পাব 4টা টায়াৰ নতুন পাব আমি নতুন লগাই দিম আৰু এখন 2023 হয় গাড়ীখন 2023 হয় 2 টনৰ হয় কালারও একদম ধুনিয়া হৈ আছে হয় 2023 হয় 4টা টায়াৰ নতুন পাব আমি গাড়ীখনৰ দাম ৰাখিছো 7,50,000 টকা আৰু এখন 22 আছে 6,50,000 টকা হয় আৰু যদি 1722 লাগে তেতিয়া আমি 5,70,000 টকা 5,70,000 টকা দিব পৰা আছে গাড়ী আমাৰ হয় তে AC ST এখন AC ST হয় এখন গাড়ী আপোনাৰ AC ST দুটা থাকে হয় এটা হল 7 ফুটি এটা হল অলপ লম্বাটো এটো লম্বাটো হয় 10 ফুট হৈ যায় নেকি গাড়ীখন প্রায় 10 ফুট হৈ যাব গাড়ীখন এখন 2022 হয় এখন 3,70,000 টকা ৰাখিছো 370 আৰু এখন 2023 লাষ্টৰ হয়
এইখন ৰাখিছো 4,50,000 টকা। এখন ধুনীয়া গাড়ী যদি কাৰোবাৰ লাগে, এইখনো ডিজেলৰ হয়, এইখনো ডিজেলৰ হয়, 4,50,000 টকা ৰাখিছো। আৰু এখন 24ৰ আছে, 24ৰ যদি কাৰোবাৰ লাগে পেট্ৰলৰ গাড়ী, পেট্ৰলৰো আছে, এচি এসটি। স্কোয়ার লাইট বহুতে বিচাৰে, ইফালে দেখাই দিয়ক। স্কোয়ার লাইট বহুতে বিচাৰে, স্কোয়ার লাইট আছে নেকি? স্কোয়ার লাইট হয় এইখন। স্কোয়ার লাইট আপোনাৰ ডিজেলতো আছে, পেট্ৰলতো আছে। ডিজেলতো পাই যাব, পেট্ৰলতো পাই যাব, দামটো আমি ফোনতে কৈ দিম। হয়, ইয়াতে আপোনাৰ গাড়ীৰ ষ্টকৰ কমি নাইকিয়া, আপুনি আহিলে যেনেকুৱা গাড়ী লাগে আপোনাৰ তেনেকুৱা গাড়ী পাই যাব। এইখনে হৈছে লক্ষীনগৰ চাৰিআলি, আৰু ইয়াত পিছফালে আপোনালোকে চাব পাৰিছে এখন ডাঙৰকে বেনাৰ আছে, এইখন হৈছে SK Motors ন? হয় 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 হয়, এতিয়া আমি যিমান কেইখন গাড়ী দেখুৱালো তাৰ উপৰি আৰু কিবা বাদ পৰিছে নেকি গাড়ী? হয়, আমাৰ তাতে মহেন্দ্ৰ বলেৰো পিকআপ, মহেন্দ্ৰ HD আছে, নেক্সট পিকআপ যিটো কয়, 2023ৰ আছে, 22ৰ আছে। আৰু যদি কাৰোবাৰ মানে BS4 8 ফুটি লাগে, মহেন্দ্ৰ বলেৰো পিকআপ লাগে, আমাৰ তাতে আছে। আৰু যদি মহেন্দ্ৰ সুপ্ৰো লাগে, মহেন্দ্ৰ সুপ্ৰো আছে, ইউদাও আছে, মহেন্দ্ৰ বলেৰো আছে, সুপ্ৰো আছে, AC গোল্ডো আছে, সুপাৰ কেৰি লাগে, সুপাৰ কেৰিও আছে, সৰু গাড়ী ডাঙৰ গাড়ীলৈকে আছে। ফোন কৰিলে আমি জনাই দিম। মানে যেনেকুৱা গাড়ী লাগে আপুনি তেনেকুৱা গাড়ী পাব। গতিকে যদি আপুনি ভিডিঅ'টো ইউটিউবত চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুক পেজত চাই তেনেহ'লে ফ'ল' কৰিব। DIEX যদি লাগে, DIEX আমি ইয়াত দেখুওৱা নাই, হয়। DIEX আমাৰ তাতে 19 মডেল আছে। হয়, গতিকে যদি আপুনি ফেচবুক পেজত চাই তেনেহ'লে পেজটো ফ'ল' কৰি আগলৈ শ্বেয়াৰ কৰিব নাপাহৰিব, কিয়নো এনেকুৱা এখন ভাল গাড়ী ল'বলৈ যাতে আগলৈও সুবিধা হয়। গতিকে আজিলৈ ইমানেই, চাই থাকিব নিউজ বৰ্ড চেনেলটো। ধন্যবাদ।